নমস্কাৰ। আজি মই এটা নতুন ভিডিঅ' লৈ আহিছিলোঁ আপোনালোকৰ ওচৰত, যিটো আপোনালোকৰ জানা খুবেই দৰকাৰ। গাড়ী BS6 যিটো চাইন SP আহিছে, চাইন SP ডিছপ্লেত যদি আপোনাৰ এনেকুৱা লাইট দেখা যায়, যদি আপোনালোকে ভয় নাখাব। এইটো আপোনাৰ বেটাৰী প্ৰব্লেম হ'লে এই প্ৰব্লেমটো হয়। কেতিয়াবা কি হয়, চেল্ফ মাৰিলে আপোনাৰ MI লাইটটো জ্বলি যায়, যদি ইঞ্জিন লাইটটো জ্বলি যায়, এইটো ভয় নকৰিব। বেটাৰী প্ৰব্লেম হ'লে গোটেইখিনি প্ৰব্লেম আহে। আৰু সেইখিনিৰ কাৰণে আপুনি নিয়াৰেষ্ট হণ্ডাৰ ছাৰ্ভিচ চেণ্টাৰ অথৰাইজ ডিলাৰত লৈ যাওক, তাতে চেক কৰিব। যিহেতুকে তেওঁলোকৰ তাত চেক কৰিবৰ কাৰণে মেচিন আছে, হণ্ডাৰ বেটাৰী চেক কৰিবৰ কাৰণে FBT50। আৰু ঠিক তেনেধৰণে মই বেটাৰীটো চেক কৰিম, আৰু চেক কৰাৰ আগত মই বেটাৰীটো চাই ল'ম বেটাৰীটো কিমান ভল্টৰ। এইটো মই চাইছোঁ, এইটো বেটাৰী 6 ভল্টৰ। এইটো YTZ6V, মানে এইটো YTZ6V চেক কৰিবলৈ এইটো আমাৰ তাত FBT50 হণ্ডাৰ পৰা প্ৰডাক্ট দিছে, যিটো বেটাৰী টেষ্ট কৰিব পাৰি। আৰু ইয়াত মই তাৰ নিজস্ব কোড নম্বৰ মাৰি বা বেলেগ আৰু আছে কোড নম্বৰ, সেইবিলাক মাৰি চেক কৰিব পাৰি। ইয়াতে অপশ্যন আছে ভল্টেজ আৰু টেষ্ট। মই প্ৰথমতে টেষ্ট কৰি চাম বেটাৰীটো কেনে আছে। যদি ভাল আছে ভাল দেখাব, যদি বেয়া আছে বেয়া দেখাব। এইটো বেটাৰীটো মোৰ ল' দেখাই আছে আৰু হালকা চা গ্ৰীণ দেখাই আছে, মানে অলপ ভালো দেখাই আছে। তো এইটো কাৰণে মই কি কৰিব লাগিব, গাড়ীটো প্ৰথমতে ষ্টাৰ্ট কৰি তাৰ মেগনেটৰ পৰা যিটো বেটাৰী চাৰ্জিং ভল্টেজ থাকে, যিটো বেটাৰী চাৰ্জ কৰে, সেই বস্তুটো ঠিকে আছে নে নাই চাব লাগিব। এইটো মই চেক কৰি চালোঁ, আৰু চেক কৰাৰ পিছত গম পালোঁ যে মেগনেট কলৰ পৰা যিটো বেটাৰী চাৰ্জ কৰা কেপাচিটি থাকে, সেইটো বস্তু ঠিকে আছে। আৰু বেটাৰীটো যিটো ল' আছিলে, মই ষ্টাৰ্ট কৰাৰ কিছু সময়ৰ পিছত এইটো বেটাৰী 1300-1400 এনেকুৱা চাৰ্জ হ'ল। আৰু তাৰপিছত মই আকৌ পুনৰ চেক কৰিম বেটাৰীটো কিমান চাৰ্জ হ'ল। তো এইবাৰ চেক কৰাৰ পিছত মই গম পালোঁ 1266 চাৰ্জ হ'ল, কিন্তু বেটাৰীটো কি ওলাইছে, বেয়া ওলাইছে। মই আগৰ দৰে কৈছিলোঁ যে বেটাৰীটো বেয়া ওলালে তলত আহিব, ৰেড চিনটো দেখাব বেটাৰীটো বেয়া ওলাইছে। আপোনাৰ মাল্টিমিটাৰত চেক কৰিলে বেটাৰী ভল্টেজ দেখাব, কিন্তু ভাল বেয়াটো FBT50 দেখাব। এনেধৰণৰ কিছুমান নতুন ভিডিঅ' চাবৰ কাৰণে মোৰ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু ভিডিঅ'টো যেনে তেনে শ্বেয়াৰ কৰিব, জানো অন্য এজন দাদা বা অন্য এজন ভাই এই ভিডিঅ'টো চাই কিছু বস্তু শিকিব পাৰে। তো এই ভিডিঅ'টো বেটাৰীটো সলাব লাগিব, মই বেটাৰীটো সলাই দিম। তাৰপিছত মই আকৌ একবাৰ চেঞ্জ কৰি বা চেঞ্জ নকৰাতে আকৌ একবাৰ চাবি অন কৰি চাম, কেনেকুৱা প্ৰব্লেম হয়। তো অভিয়াছলি আগৰ যেনেকুৱা আছে সেনেকুৱাই থাকিব বেটাৰীটো। তো মোৰ ভিডিঅ'ত এইখিনিৰ ওপৰত জড়িত কাৰণে ধন্যবাদ।